হত্যাকাৰী সদায় হত্যাকাৰী আৰু হত্যাকাৰীক যোনে ৰক্ষণাবেক্ষণ দিবলৈ যায় তেওঁলোকো হৈ পৰে কিন্তু হত্যাকাৰীয়ে। স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আৰু আৰম্ভ কৰিছো মোৰ আন এটি নতুন ভিডিঅ'। আপোনালোকে ইতিমধ্যে গম পাইছে এই হত্যাকাৰীকেইটা ইয়াত স্থান নাপায়, পালেগৈ বাক্সা জিলা। আৰু ইয়াত কিয় স্থান নাপালে গম পাইছেনে? ইয়াত বোলে আদালতে থাকিবলৈ দিয়া নাই আৰু তেওঁলোক VIP মানুহ নহয় জানো, গতিকে আদালতে নিৰ্দেশ দিছে ইয়াত থাকিব নালাগে। আৰু মেইন কাৰণটো কি জানেনে? আদালতে ইয়াত থাকিবলৈ নিদিয়া মেইন কাৰণটো হ'ল কি, ইয়াত বোলে জুবিন অনুৰাগী আছে জেলৰ ভিতৰত, আৰু বিশেষতে নাম লৈছে ভিক্টৰ দাস আৰু অজয় ফুকন, আৰু লগতে বোলে আলফাও আছে ইয়াত। সেইটো কাৰণে আদালতে ইয়াত থাকিবলৈ দিয়া নাই, পঠিয়াই দিছে বাক্সা জিলাত। এতিয়া আপোনালোকে কওকচোন, মামায়ে প্ৰতি বছৰে বছৰে মামায়ে নিজে কয়, সংবাদ মেল পাতি নিজে কয়, আপোনালোকে জানে পুলিচত কিমান ল'ৰা চাকৰি হৈছে, হয়নে নহয়? কিন্তু ইয়াত বোলে নিৰাপত্তাৰক্ষী কম, আৰু বাক্সা জিলাতহে আছে নিৰাপত্তাৰক্ষী। এতিয়া আপোনালোকে কওকচোন ক'ত মৰে মানুহ? আৰু ইয়াত বোলে হেৰি কৰিব নোৱাৰে, মানে এইবিলাক পুলিচ প্ৰশাসনে মানে কণ্ট্ৰল কৰিব নোৱাৰিব পাৰে, সেইটো কাৰণে তালে নিছে। আৰু তাত নিয়াৰ লগে লগে গোটেই বাক্সা জিলা জ্বলি গৈছে, জ্বলিবই। আৰু যোনে ইয়াৰ পৰা নিছে তেওঁলোকে ভাবিছে নেকি যে জুবিন অনুৰাগীসকল এফালেহে আছে, বাক্সা জিলাত নাই? আচলতে সেই বুলি ভাবি পেলাই তালে লৈ গৈছিলে নেকি? আৰু তাত নিয়াৰ লগে লগে তাৰ মহিলাসকল হওক বা যুৱচাম হওক সকলো ওলাই আহিছে। আপোনালোকে দেখিছে যি পৰিস্থিতিৰ সৃষ্টি হৈছে, সেইটো আচলতে হ'ব নালাগে, কিন্তু হ'বলৈ পালে কিয়? ইয়াতো এটা কথা আহি পৰে। গতিকে মানুহে এতিয়া খঙত টিঙিৰি তোলা হৈ আছে, আৰু এই খঙৰ ভমকত যি নেকি হত্যাকাৰী, এটা মানে সম্পদ, অসমৰ সম্পদক ধ্বংস কৰা সেই হত্যাকাৰী কিতাপ মানুহে চাবলৈ বিচাৰিবই কেনেকুৱা হৈ আছে। আৰু চাবলৈ বিচাৰোঁতে কিছুমান 2 নম্বৰী ধেমা ধৰা, মানে হেৰি বুলি কয় এইবিলাকক, ঘোচ মচ দি চাকৰি লোৱা বিতৰ্কিত কিছুমান, মানে হেৰিত থকা বিতৰ্কিত, মানে কিহত থকা বুলি ক'ব লাগিব, বিতৰ্কিত সামাজিক মাধ্যমত এনেকৈ থাকে, আৰু মানে বিতৰ্কিত কাম কৰে যি নেকি তেওঁলোকে এইবিলাক কাম কৰিছে। আৰু মামায়ে কোৱা শুনিছোঁ ইয়াত বোলে তৃতীয় শক্তি জড়িত আছে। কোনো তৃতীয় শক্তি দ্বিতীয় শক্তি এইবিলাক কোনো নাই। এইবিলাক আমাৰ অসমীয়াৰ আৱেগটো আৱেগে আৰু জুবিনৰ প্ৰতি মৰম, আৰু তাতেহে ক্ষুণ্ণ হৈ মানুহে এইবিলাক কাম কৰিছে। আৰু তেওঁলোকেতো সকলো ওলাই আহিছিলে নহয় জানো প্ৰতিবাদ কৰিবলৈ, আৰু তেওঁলোকৰ মানুহে কৈছে যে বাক্সা জিলাখন ইমান লেতেৰা নহয় যে তেনেকুৱা হত্যাকাৰীক নি পেলাই তাত থ'বগৈ, আৰু সেইবিলাক লৈ তেওঁলোকে প্ৰতিবাদ কৰিছিলে। কিন্তু তাত গৈ পেলাই কি হ'ল জানেনে? এজন যি নেকি APSC কেলেংকাৰীৰ লগত জড়িত থকা এজন মানুহ, তেওঁ পুত্ৰ তাত কেনেকৈ চাকৰি পাইছে, কি হৈছে, IPS হেৰি যেতিয়া মানে লোকসেৱা আয়োগৰ চাকৰি হেৰি হৈছিলে, খেলি মেলি হৈছিলে, গীতাৰ্থদেৱ শৰ্মাই প্ৰথমতে কৰিছিলে লাঠি চালনা। সেই মহিলাসকল যেতিয়া বা যুৱকসকল যেতিয়া আহিছিলে চাবৰ কাৰণে হত্যাকাৰীক বা প্ৰতিবাদ কৰিছিলে ইয়াত থ'ব নোৱাৰিব বুলি, তেতিয়াই সেই গীতাৰ্থদেৱ শৰ্মাই প্ৰথমতে কৰিছিল লাঠি চালনা, আৰু APSC কেলেংকাৰীত নাম সাঙুৰ খাইছিল গীতাৰ্থদেৱ শৰ্মাৰ। বৰ্তমান বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শৰ্মা, আকৌ কৈছোঁ শৰ্মা দেই, NRC প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ পুত্ৰ গীতাৰ্থ, এজন বাপেকটো এটা বিতৰ্কিত মানুহ আছিলে। মানে সেইটো কাৰণে কি হৈছে, পুতেকটো তেনেকুৱা, আৰু সেইকাৰণে চাগে পুতেকেও চাকৰি পাইছে, গম পালে এতিয়া গুমৰ ফেকটো, আৰু সেইটো কাৰণে গৈ পেলাই বাক্সা জিলা পাইছিলেগৈ। আৰু ইয়াত কিছুমানে মোক মানে বেলেগ কিবা ক'ব পাৰে, কিন্তু মই কৈয়ে দিলোঁ আপোনালোকক কথাখিনি। গীতাৰ্থদেৱ শৰ্মাই প্ৰথমতে লাঠি চালনা কৰিছিলে কাৰণে তাৰ মানুহবিলাক কি হৈছিলে, খঙত টিঙিৰ তোলা হৈ গৈছে, আৰু তেওঁলোকে কি কৰিছে, আইন হাতত তুলি লৈ পেলাই গাড়ী ঘোঁৰা জ্বলাই দিছে বা ভাঙিছে, শিলগুটি মাৰিছে, সেইখিনি কৰিছে। আৰু কিয়নো এনেই মানুহ কুদু বাহ বুলি কৈছোঁ, কুদু আপোনালোকে চিনি পায় নহয়, সেই কুদু বাহত কিয় কোপটো মাৰিব লাগিছিলে? তেওঁ বুজাই বহাইহে ৰাখিব লাগিছিলে। কিন্তু গুৱাহাটীৰ নিচিনা
পৰিস্থিতি তাত হৈছেনে? সৰু সজাইত কিমান কোটি কোটি মানুহ হৈছিলে, তাততো তেনেকুৱা লাঠিচাৰ্জ কৰা নাছিলে, কিন্তু তাত গৈ পেলাই কিয় তেনেকুৱা হ'ল? আৰু তাততো মানুহ ইমান গোট খোৱা নাই, ইয়াত যিমানখিনি মানুহ গোট খাইছিলে তাততো সিমানখিনি গোট খোৱা নাছিলে, কিন্তু তাত কিয় হ'লগৈ আপোনালোকে নিজে ভাবি চাওক। আৰু তাত তেওঁলোক কি মানে মই ভাবি নাপাওঁ সঁচাকৈ। তেওঁ মানে কিছুমান কথা ওলাই আহিবলৈ বিচাৰে, কিন্তু কিমাননো আৰু সুমুৱাই ৰাখিম, ওলাবতো লাগিবই নহয় জানো? গতিকে এতিয়া তাত দি দিলে সান্ধ্য আইন। আৰু অতি দুখৰ কথা, তাত যিজন ল'ৰাৰ গুলি লাগিছিলে সেই ল'ৰাজন ইতিমধ্যে মৃত্যু হৈছে। গতিকে চাওকচোন ভয়াৱহ কেনেকুৱা। এইকেইটাইতো গোটেইখন জ্বলাইছে, এতিয়া গৈ পেলাই বাক্সাটো জ্বলাইছে। আৰু এই বাক্সাৰ পৰা যদি কেনেবাকে আমাৰ এইফালে আহি যায় তেতিয়াহে হ'ব অতি ভয়ানক পৰিস্থিতি। আৰু এইবিলাক কাৰুকাৰ্য কোনে কৰি আছে, কি কৰি আছে সেইবিলাক আমি নাজানো, কিন্তু আমি ভাবোঁ যে অসমখন ঠাণ্ডা হ'ব লাগে আৰু জুবিন গাৰ্গক ন্যায় দিব লাগে। আমাক সেইটোহে লাগে, তাতকৈ আৰু উত্তপ্ত পৰিস্থিতি অসমত নালাগে। উঠি অহা যুৱচাম ধ্বংস হ'ব নালাগে, আৰু উঠি অহা যুৱচাম ঘূণীয়া হ'ব নালাগে, আমাক সেইটোহে লাগে। গতিকে বন্ধু বান্ধৱীসকল আৰু কিমান কি ক'ম, বহুত দুখ লাগিছে। গতিকে আপোনালোকে দেখিছে কেনেকুৱা লাঠি চাৰ্জত কাৰ কিমান কি হৈছে আপোনালোকে দেখিছে। আৰু নিউজবিলাক চালে সঁচাকৈ গাটো বা মনটো বহুত বেয়া লাগি যায়, কি ক'ব উপায় নাই। গতিকে আৰু বেছিকৈ ভিডিঅ'টো বহলাই নাথাকোঁ, এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া। বহুত আছে, বহুত কথা আছে, কিন্তু আপোনালোকে সকলোখিনি দেখি থাকিব, শুনি থাকিব। আৰু তাত এতিয়া সান্ধ্য আইন। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা কথা মই কওঁ, বাক্সা জিলাত যি মানে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল তাক লৈ মুখ্যমন্ত্ৰীয়ে বহুত মানে গভীৰ শোক প্ৰকাশ কৰিছে। তেনেকুৱা হ'ব নালাগে। আৰু মুখ্যমন্ত্ৰীৰ মতে তাত মানে তৃতীয় শক্তি জড়িত আছে বোলে। আৰু তাত কেনেকৈ তেওঁ গম পালে যে তৃতীয় শক্তি জড়িত আছে? সকলো ক্ষেত্ৰতে ৰাজনীতিৰ কথা ক'লে ভাল নালাগে। আৰু এইবিলাক তৃতীয় শক্তি, চতুৰ্থ শক্তি এইবিলাক একো কথা নাহে, ইয়াত আহে মুঠতে যোনে কৰিছে এইবিলাক অকল জুবিন অনুৰাগী, জুবিনক ভাল পোৱাৰ কাৰণে তেওঁলোকৰ ওপৰত প্ৰথমতে লাঠিচাৰ্জ কৰাৰ কাৰণে তেওঁলোকে এইখিনি কৰিছে। আৰু সেইখিনি নাই কৰা বুলি ক'লেও আমাৰ হ'ব মানে ভুল। গতিকে আমি চাব লাগিব যে কাৰ গাত দুখ, কাৰ গাত আদুখ, সেইটো চাব লাগিব। ঘপকে জুবিন অনুৰাগী বুলি কৈ পেলাই জুবিন অনুৰাগীৰ ওপৰত অত্যাচাৰ চলালে হ'ব নেকি? আপোনালোকে নিজেই কওকচোন। আৰু বহুত আহে, বহুত বিতৰ্ক। এই যিজন পুলিচ অফিচাৰে তাত প্ৰথমতে লাঠিচাৰ্জ কৰিছে সেইজনৰ দেউতাক মেইন মানুহটোৱে হ'ল 2 নম্বৰী আৰু APSC কেলেংকাৰীৰ লগত তেওঁৰ নাম সাঙুৰ খোৱা। আৰু তাৰ পিছতে কিন্তু পুতেকৰ এয়া চাকৰি হৈছে। গতিকে চাওক আপোনালোকে আৰু ভাবক কথাখিনি। আৰু বেছিকৈ ভিডিঅ'টো বহলাই গৈ নাথাকোঁ, এতিয়া আপোনালোকৰ পৰা ল'ব লাগিব বিদায়। সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই।